নমস্কাৰ বন্ধুসকল, এডিআৰই ৰিজাল্ট কিমান তাৰিখে দিব? এটা সাধাৰণ প্ৰশ্ন সকলোৰে মনত। তো আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম যে আপোনালোকৰ এডিআৰই ৰিজাল্ট কিমান তাৰিখলৈকে দিয়া সম্ভাৱনা আছে। ইয়াত কোনেও আপোনালোকৰ একজেক্টলি ডেটটো ক'ব নোৱাৰে, ঠিক আছে, কিন্তু মই আপোনালোকক ইয়াত এটা অনুমানিক তাৰিখ দিম যে ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব বা আপোনালোকৰ এইটো সপ্তাহত আগত বা এইটো সপ্তাহৰ পিছত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হোৱাৰ সম্ভাৱনা আছে। তো ভিডিঅ'টো শেষলৈকে চাওক, ঠিক আছে। তো বলক ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। তাৰ আগতে আপোনালোকক এটা মই অডিঅ' শুনাব বিচাৰোঁ, আপোনালোকে এবাৰ শুনক অডিঅ'টো। আগতে কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম। 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, LP, ME শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰইৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। যিহেতু আপোনালোকে অডিঅ'টোত শুনিলে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে যে অহা 10 অক্টোবৰ তাৰিখে তেওঁলোকে এডিআৰই হওক, ডিএমই হওক, PGT, LP, UP সকলো ষ্টুডেণ্টছকে মানে একেলগে এপইণ্টমেণ্ট দিব খানাপাৰা ভেটেনেৰী ফিল্ডত, ঠিক আছে। এতিয়া কথাটো হ'ল যে এডিআৰই কিবা পৰ্যায় বাকী আছে নেকি? তো চাওক, এডিআৰই সকলোখিনি পৰ্যায় ইতিমধ্যে শেষ হৈছে, ঠিক আছে। আপোনালোকৰ ৰিটেন টেষ্ট হৈ গ'ল, ৰিটেন টেষ্টৰ ৰিজাল্ট দিলে, স্কিল টেষ্ট হ'ল, ইণ্টাৰভিউ হ'ল। ইয়াত মই অকল গ্ৰেড 3 কাৰণে বা গ্ৰেড 4ৰ কাৰণে কোৱা নাই, গ্ৰেড 3, 4 দুইটাৰে কৈছোঁ, ঠিক আছে। ইণ্টাৰভিউ হৈ গ'ল, আপোনাৰ স্কিল টেষ্ট হৈ গ'ল, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ল, ঠিক আছে। তেওঁলোকে ভালকৈ স্ক্ৰুটিনি কৰিছিলে, তাৰপিছত তেওঁলোকে ধৰা পৰিলে যে কিছুমান ষ্টুডেণ্টছৰ ডকুমেণ্টছত খেলি মেলি আছে, কিবা ইনফৰ্মেশ্যন ভুল আছে। তো তাৰ কাৰণে তেওঁলোকে ৰিভেৰিফিকেশ্যন কৰালে, ঠিক আছে। তো গ্ৰেড 4ৰ ৰিভেৰিফিকেশ্যন অলৰেডি হৈ গ'ল। গ্ৰেড 3 আপোনালোকৰ ৰিভেৰিফিকেশ্যন আছে, 16 তাৰিখে সমাপ্ত হ'ব, ঠিক আছে। তো 16 তাৰিখৰ পিছত এডিআৰই সকলোখিনি কাম সমাপ্ত হ'ব, ঠিক আছে। তো তাৰপিছত আপোনালোকে এটা 10 দিন সময় ল'ব পাৰে, ঠিক আছে। মানে 10 দিনত তেওঁলোকে গোটেইখিনি ৰিজাল্ট মানে এৰেঞ্জ কৰি পেলাই ক'ৰবাত এড কৰিব লাগে সেইখিনি কৰিব, মানে অফিচিয়েল যিমানখিনি কাম আছে সকলোখিনি 10 দিন মই ধৰি লৈছোঁ যে 10 দিনত তেওঁলোকে সমাপ্ত কৰিব। তো সমাপ্ত কৰাৰ পিছত 10 দিনৰ পিছত তেওঁলোকে ৰিজাল্টটো ৰিলিজ কৰিব পাৰে, ঠিক আছে। তো 10 দিন যদি হিচাপ কৰোঁ তেতিয়াহ'লে আপোনালোকৰ আজি হৈ গ'ল, এক ছেকেণ্ড। তো 10 দিন যদি চাওঁ আপোনালোকৰ ৰিজাল্টটো প্ৰায় 25 তাৰিখৰ ওচৰা ওচৰি ডিক্লেয়াৰ হ'ব পাৰে, ঠিক আছে। মানে 25 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো দিব পাৰে। কিন্তু যদি কিবা কাৰণত আপোনালোকৰ ৰিজাল্টটো 25 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত নিদিয়ে, ঠিক আছে, তো তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্টটো 2 তাৰিখৰ পিছতহে দিব, মানে 2ৰ পৰা 5ৰ ভিতৰত আপোনালোকে এদিন ধৰি লওক। কাৰণ মাজত পূজা বন্ধ আছে, তো বন্ধত তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ নকৰে। তো আপোনালোকে অনুমান কৰিব পাৰে যে মই এইটো এটা ডেট দিছোঁ যে আপোনালোকক যে তেওঁলোকে ৰিজাল্টটো 25 তাৰিখৰ পৰা 27 তাৰিখ, মানে 25 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰ, নহ'লে 2 অক্টোবৰৰ পৰা 2 অক্টোবৰ নহয় 3 অক্টোবৰৰ পৰা 5 অক্টোবৰৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব পাৰে, ঠিক আছে। তো এইটোৱে আছিলে এটা টেণ্টেটিভ ডেট। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে যদি ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিবা যদি আপোনালোকৰ ডাউট থাকে কমেণ্ট বক্সত জনাব, কিবা ছাজেশ্যন থাকিলে কমেণ্ট বক্সতে জনাব, মই ফ'ল' কৰিম। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ধন্যবাদ।